কৰিছে যে বিষয়টো খুব গুৰুত্বপূৰ্ণ, কিয়নো সদ্য ঘোষিত যি অসম আৰক্ষীৰ কনষ্টেবলৰ যি পৰীক্ষা আছিল সেই পৰীক্ষাৰ বিসংগতি উত্থাপন কৰি বিসংগতি হোৱা অভিযোগ উত্থাপন কৰি তেওঁলোকে ইতিমধ্যে ডিজিপি কাৰ্যালয়ত তেওঁলোকে উপস্থিত হৈছিল আৰু একাংশ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে উপস্থিত হৈ তাৰে একাংশ ছাত্ৰই ইতিমধ্যে তেওঁলোকে ডিজিপি অফিচত তেওঁলোকে ডিজিপিক সাক্ষাৎ কৰিবলৈ আহিছিল, কিন্তু ডিজিপিক যিহেতু তেওঁলোকে সাক্ষাৎ কৰিব নোৱাৰিলেও তেওঁলোকে লিখিত পত্ৰ ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক তেওঁলোকে প্ৰদান কৰিছে। আৰু বিষয়টো যদি আজিৰ তাৰিখত যদি আপুনি চায় তেতিয়াহ'লে সদ্য ঘোষিত যি অসম আৰক্ষীৰ কনষ্টেবলৰ যি পৰীক্ষা আছিল সেই পৰীক্ষা এটা তেওঁলোকৰ যি এডভাৰটাইজমেণ্ট আছিল 2023 চনৰ যি এডভাৰটাইজমেণ্ট তেওঁলোকে 23 চনতে যি তেওঁলোকে পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হৈছিল আৰু তেওঁলোকে পাছ কৰিছিল, কিন্তু তেওঁলোকৰ যি ৰিটেন পৰীক্ষা সেই ৰিটেন পৰীক্ষাত তেওঁলোকে এটা পোষ্টৰ বিনিময়ত 5 গৰাকী ছাত্ৰ বা ছাত্ৰীক তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰাৰ কথা তেওঁলোকে এডভাৰটাইজমেণ্টত দিছিল, কিন্তু অৱশেষত যি তেওঁলোকে বিজ্ঞাপন আছিল সেই বিজ্ঞাপন অনুসৰি তেওঁলোকে কাম নকৰি তেওঁলোকে এটা পোষ্টৰ বিনিময়ত 2 গৰাকী কেণ্ডিডেটক তেওঁলোকে সিলেকশ্যনৰ বাবে তেওঁলোকে ব্যৱস্থা কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁলোকে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত তেওঁলোকে উপস্থিত হৈছে। আজি তেওঁলোকে লিখিত আবেদন ইতিমধ্যে দাখিল কৰিছে। সমান্তৰালকৈ তেওঁলোকে যিহেতু যদি তেওঁলোকে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ পৰা বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি এই বিষয়টো গুৰুত্ব সহকাৰে নলয় তেতিয়াহ'লে তেওঁলোকে সোমবাৰৰ দিনটোত তেওঁলোকে প্ৰায় 1200 উজনিৰ পৰা নামনিলৈ 1200 ল'ৰা ছোৱালীয়ে ডিজিপি অফিচৰ সন্মুখত তেওঁলোকে উপস্থিত হোৱাৰ কথা কৈছে আৰু সমান্তৰালকৈ তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা ইতিমধ্যে তেওঁলোকে স্পষ্ট কৰিছে। এতিয়া কথাটো হ'ল যে তেওঁলোকে যি অভিযোগ উত্থাপন কৰিছে ইতিমধ্যে মই উল্লেখ কৰিলোঁ, যিহেতু তেওঁলোকৰ কাট অফ মাৰ্কক লৈ তেওঁলোকে বিশুদ্ধাৰ সৃষ্টি কৰিছে। তেওঁলোকে কৈছে যদি এটা পোষ্টৰ বিনিময়ত যদি 2 গৰাকী কেণ্ডিডেটক যিহেতু এতিয়া সিলেকশ্যন কৰিছে, যদি 5 জনক যদি সিলেকশ্যন কৰাৰ কাৰণে বা এডভাৰটাইজমেণ্টত যি তেওঁলোকৰ নটিচ আছিল সেই নটিচ অনুসৰি যদি তেওঁলোকক সিলেকশ্যন কৰে তেতিয়াহ'লে আজি যি বাদ পৰা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে সকলোৱে অন্তৰ্ভুক্ত হ'ব আৰু তেওঁলোকে লিখিত পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰিব। গতিকে এই বিষয়টো খুব গুৰুত্বপূৰ্ণ, কিয়নো কিছুদিন পূৰ্বে যি এডিআৰিৰ পৰীক্ষা সম্পন্ন হৈছিল তাতো কাট অফ মাৰ্কক লৈ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে সামাজিক মাধ্যমত তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু সমান্তৰালকৈ এতিয়া অসম আৰক্ষীৰ কনষ্টেবলৰ পৰীক্ষাক লৈ তেওঁলোকে এতিয়া বিশুদ্ধাৰ সৃষ্টি কৰি প্ৰকাশ কৰিছে। আৰু সমান্তৰালকৈ এটা কথা মই পুনৰ উল্লেখ কৰিছোঁ, যদি আপুনি চায় তেতিয়াহ'লে এই এতিয়াৰ যি তেওঁলোকৰ ৰিজাল্ট বা তেওঁলোকৰ যিটো ৰিজাল্ট ওলাইছে তাত তেওঁলোকে ST বা চিভিল কাষ্টৰ ছাত্ৰ এগৰাকীয়ে বা যুৱক এগৰাকীয়ে 32 মাৰ্ক পাই তেওঁৰ কাট অফ 32 হৈছে আৰু সমান্তৰালকৈ যদি চায় জেনেৰেল কাষ্টৰ বা সাধাৰণ শ্ৰেণীৰ যুৱক এগৰাকীৰ বা ছাত্ৰৰ কাট অফ হৈছে আপোনাৰ 31। গতিকে এতিয়া কাট অফ যদি হ'ব লাগে তেতিয়াহ'লে STৰ আৰু কম হ'ব লাগিছিল বা সাধাৰণ শ্ৰেণীৰ যি কেণ্ডিডেট Learning from those with experience. LinkedIn. সেই কেণ্ডিডেটে বেছি হ'ব লাগিছিল কৰিছে অভিযোগ উত্থাপন কৰিছে, কিন্তু সঞ্চালক প্ৰধান কাৰ্যালয়ৰ পৰা কেনেধৰণৰ প্ৰতিক্ৰিয়া দিব, কি তেওঁলোকে মন্তব্য আগবঢ়াব সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব। কিন্তু আজিৰ তাৰিখত যদি আপুনি চায় তেতিয়াহ'লে এডিআৰি পৰীক্ষাৰ যি বিসংগতিৰ কথা বহু ছাত্ৰ ছাত্ৰীয়ে সামাজিক মাধ্যমত লিখি থকাৰ সময়তে অসম আৰক্ষীৰ সদ্য ঘোষিত অসম আৰক্ষীৰ কনষ্টেবলৰ পৰীক্ষাক লৈ যি বিশুদ্ধাৰ সৃষ্টি কৰিছে, যি প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সেই কথা কিন্তু আজিৰ তাৰিখত খুব গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ৰিংকু হয়, নিশ্চিতভাৱে বিকাশ যিহেতু ৰাজ্য চৰকাৰে যি হাতত লৈছিল স্বচ্ছৰ নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰিম সেইমতে হৈ গ'ল, কিন্তু এতিয়া দেখিবলৈ পোৱা গ'ল ফলাফল ঘোষণাৰ পাছতে কিছু বিসংগতি পোহৰলৈ আহিছে। ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত। বহুত কাট অফ গৈছে এবাৰ ইউআই কেটেগৰীত কেছ স্পৰ্টছৰ বেছিয়ে গৈছে এবাৰ কাট অফ কৰি। কিহৰ কাৰণে গৈছে আমাক ছেকেণ্ড লিষ্ট লাগে। এতিয়া আমি এইটো অনুৰোধ জনাইছোঁ CM ছাৰক। গম পোৱা নাই কিহৰ কাৰণে গৈছে এইবাৰ। অনবাৰতকৈ স্পৰ্টছৰ ইমান নাযায়, এইবাৰতো বহুত গৈছে। এবাৰ ল'ৰাতকৈও ছোৱালী বেছিয়ে গৈছে কাট অফ। সমস্যাটো আমি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমাৰ আস্থা আছে বাৰু, আস্থা নাই বুলি নকওঁ, কিন্তু নিকা হোৱা বুলি ভাবিছোঁ। কিন্তু এডভাৰটাইজমেণ্টত লিখা আছিল যে এটা বস্তুৰ এগেইনষ্টে 5টা কৰি মাতিম বুলি। এতিয়া মাতিছে, আমাৰ সন্দেহ হৈছে যে এটা বস্তুৰ এগেইনষ্টে 2জনকৈ মাতিছে, কাৰণ যদি 2জনকৈ নামাতিলে হয় ইমান কাট অফ নাযায়। কিন্তু আপোনাক মই এটা কাট অফ দেখাইছোঁ, এইটো APR কাট অফটো চাওক। ইয়াত হৈছে মেইলৰ কাট অফ গৈছে 31.67 আনৰিজাৰ্ভৰ, আৰু ইয়াত গৈছে ST প্লেনৰ গৈছে 32.44। এইটো সম্ভৱ নেকি? তাত থাকে 10% ৰিজাৰ্ভেশ্যন আৰু ইয়াত আনৰিজাৰ্ভ, মানে কোনো ৰিজাৰ্ভ নাথাকে। তাৰপিছত কেনেকৈ মানে এইটো সম্ভৱ, সেইটোহে আচৰিত। ইয়াত তাৰমানে কি হৈছে, আমাৰ এটা সন্দেহ হৈছে যিবিলাক ল'ৰাৰ নাম আহিছে তেওঁলোকে গ্ৰুপটোত ৰিপৰ্ট মাৰি দিয়ে, দিয়াৰ ফলত তাৰমানে হেৰি হৈছে। এতিয়া কি হৈছে আমি গম পোৱা নাই। হোৱাটছআপ গ্ৰুপ এটা কালি নাই বুলিও মিনিমাম 1000 ল'ৰা এক্টিভ হৈছিল যিটো আহাৰ কাৰণে। এতিয়া আপোনাৰ গ্ৰুপটো ৰাতিপুৱা দেখিছোঁ গ্ৰুপটো বন্ধ হৈ আছে।
এইটোতো কেনেকৈ হৈছে কি আছে ইমানটো আমাৰ ছ'চিয়েল মিডিয়াৰ বিষয়ে অভিজ্ঞতা নাই তথাপিও কি হৈছে সেইটো ক'ব নাযাওঁ কিন্তু এটাই লাষ্ট অনুৰোধ আপোনাৰ 5জনকে মাৰিলে আৰু ছেকেণ্ড লিষ্ট এজন মাৰিব লাগে আৰু প্ৰতি বছৰে তাৰমানে অসম পুলিচত ছেকেণ্ড লিষ্ট আহে আৰু এইবাৰো ছেকেণ্ড লিষ্ট আহিব বুলি আশা থাকিল আৰু CM ছাৰক এটাই অনুৰোধ এবাৰ অন্ততঃ ছেকেণ্ড লিষ্ট এখন মাৰি আমাক উদ্ধাৰ কৰক সেই